নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। চৰকাৰে কৃষকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰি আছে। লগতে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত পুনৰপৰে সোমাই গ'ল 1250 টকা। এতিয়াও পৰা একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। এই মাহৰ ভিতৰতে কৰিব লাগিব, অন্যথা আপোনাৰ ৰেচনৰ চাউল বন্ধ হৈ যাব। আত্মীয়গোটৰ 25জন মহিলাৰ বেংক একাউণ্টত পুনৰ সোমাই গ'ল 10,000কৈ টকা। আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মীয়গোটত 10,000 টকা পোৱা নাই নেকি? তেন্তে অতি শীঘ্ৰে আপুনি কৰক এই টকা, অন্যথা টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰে দিছে এই নিৰ্দেশনা। ই-কেৱাইচি নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন ল'বৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে আপুনি ই-কেৱাইচি কৰক। যদি আপুনি ই-কেৱাইচি কৰি ৰাখিছে তেনে ক্ষেত্ৰত কৰিব নালাগে। ঘৰতে বহি এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ ই-কেৱাইচি। প্ৰথমতে ডাউনলোড কৰক মেৰা ই-কেৱাইচি এপ, আৰু দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে ই-কেৱাইচি ফৰ ৰেচন কাৰ্ডত আপুনি ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। অ'টিপি অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক, আৰু ইয়াৰ পিছতে প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে আপুনি ই-কেৱাইচি কৰা নাই, অতি শীঘ্ৰে ই-কেৱাইচি কৰি লওক, আৰু ডিচেম্বৰ মাহৰ ভিতৰতে কৰিব লাগিব ই-কেৱাইচি। অন্যথা 1 জানুৱাৰীৰ পৰা আপুনি ৰেচনৰ চাউল নাপাব, অন্যথা আপোনাৰ ৰেচন কাৰ্ডৰ কৰ্তন হ'ব পাৰে। যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ ঘৰৰ এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে নেকি, তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব ডিচেম্বৰ মাহৰ ভিতৰতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুনকৈ আৰু কোনো মিয়াক নিগেজাকৈ বহিবলৈ দিয়া নহ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মিয়াৰ বিৰুদ্ধে নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান। ঘৰ বনাই বনাই বাগৰি যাব লাগিব, আৰু এনেকৈ উচ্ছেদ চলোৱা হ'ব। মিয়া বাগৰি যাব, চৰকাৰতো বাগৰা নাই, উচ্ছেদ চলি থাকিব। নামনি অসমত মিয়া নিগেজাকৈ বহি লৈছে। নতুনকৈ আৰু তেওঁলোক বহিবলৈ দিয়া নহ'ব। চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব, উচ্ছেদ কৰি থাকিব। শান্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব, হয় শাস্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 10ৰ পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব। মিয়াৰ আগ্ৰাসনক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। চৰকাৰে কৃষকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি কুইণ্টল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অবিহকত কৃষকসকলৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত পুনৰ কাৰ অধীনত 2 বাংলাদেশী হিন্দু নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমিৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলাই পালে ভাৰতীয় নাগৰিকত্ব। শিলচৰৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে কাৰ অধীনত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। কেৱল এয়াই নহয়, বদৰপুৰৰ মহিলাগৰাকীয়ে 2007 চনত ভাৰতত প্ৰৱেশ কৰি বিবাহসূত্ৰে লাভ কৰিছে নাগৰিকত্ব, আৰু বদৰপুৰত বসবাস কৰা মহিলাগৰাকী মূলতঃ বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা আছিল। কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয় বাংলাদেশী গোস্বামী উপাধিৰ 61 বছৰীয়া এজন বৃদ্ধ, আৰু 1975 চনত বাংলাদেশৰ মৌলভীবাজাৰ জিলাৰ পৰা সহপৰিয়ালে আহিছিল ভাৰতলৈ। আৰু কাৰ অধীনত অসমত বৰ্তমানলৈকে 4 বাংলাদেশী হিন্দুৱে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। নাগৰিকত্ব লাভ কৰা আটাইতকেইজন বৰাগৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীৰ দুভাগত বিভক্ত কংগ্ৰেছ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিদ্ৰোহ সৃষ্টি কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তানজিল হুছেইনৰ কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছীসকলে সামগ্ৰীৰ কংগ্ৰেছে তানজিল হুছেইনক কেতিয়াও নিবিচাৰে সাংসদ পুত্ৰ হোৱাৰ বাবে যাতে তানজিলক প্ৰাৰ্থিত্ব নিদিয়ে বুলি মন্তব্য কৰিছে কংগ্ৰেছীসকলে সামগ্ৰী মিয়া জনগোষ্ঠীক তানজিলে প্ৰতিনিধিত্ব কৰিব নোৱাৰে পূৰ্বত্ব বিৰত্ব দিশ হয় তানজিলক প্ৰাৰ্থিত্ব দিলে ফলাফল ভাল নহ'ব কেৱল এয়াই নহয় নিম্নবৰ্গ বা নিম্ন জ্ঞান সম্পূৰ্ণ ৰকিবুলৰ পুত্ৰ তানজিল আৰু অযোগ্য নজনা ব্যক্তি টিকট দিলে 2026 আকৌ বেয়া হ'ব ফলাফল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসৰ বিচাৰিছে এতিয়া সামগ্ৰীৰ কংগ্ৰেছীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান বিচাৰিছে সামগ্ৰীৰ কংগ্ৰেছীসকলে 2026 নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীৰ দুভাগত বিভক্তি কংগ্ৰেছ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজধানী দিল্লীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী মেগা ৰেলী হয় ভোট চোৰ আৰু গাদীচৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ ভোটাধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ জনতাক আহ্বান দিল্লীৰ ৰামলীলা ময়দানত সমবেত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কংগ্ৰেছী নেতৃত্ব মহিলা কংগ্ৰেছৰ পৰা যুৱ কংগ্ৰেছলৈকে আহিছে সকলো ৰাজধানী দিল্লীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী মেগা ৰেলী হয় যোৱাকালি এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কিয় কৰিছে ভোট চোৰ আৰু গাদীচৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছীসকল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত RSS আৰু বিজেপি আৰু RSSৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে পাকিস্তানী চোৰাংচোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা 99% হিন্দু বুলি আখ্যা দিছে বিজেপি RSSে সদায় পাকিস্তানৰ চোৰাংচোৱা কৰে RSS আৰু মুছলিম লীগৰ মাজত পুৰণি সম্পৰ্ক আছে বুলি মন্তব্য কৰিছে কেৱল এয়াই নহয় শ্যামাপ্ৰসাদ মুখাৰ্জী মুছলিম লীগৰ সৈতে বংগত চৰকাৰ কৰিছিল আৰু RSSৰ সেই পুৰণি সম্পৰ্ক এতিয়াও আছে বুলি মন্তব্য কৰিছে চোৰাংচোৱা কৰা দেশদ্ৰোহীক মৃত্যুদণ্ড দিব লাগে পাকিস্তানী লিংকক লৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে আমিনুল ইছলামে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SITৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ছিংগাপুৰত জুবেনক হত্যাৰ ব্লুপ্ৰিণ্ট হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হোটেলৰ কোঠাত মদ্যপান কৰা হৈছিল জুবেন গাৰ্গক অমৃত প্ৰভাৰ হাতত জুবেন গাৰ্গৰ বাবে সুৰা তুলি দিছিল শ্যামকণু মহন্তই আৰু সিদ্ধাৰ্থ শেখৰৰ সহায়ত জুবেনক কৰা হৈছিল মদ্যপান সুৰাসক্ত অৱস্থাতে ইয়ট পাৰ্টিলৈ গৈছিল জুবেনে আৰু 360 মিলি সুৰা পোৱা গৈছিল জুবেনৰ শৰীৰত আৰু অধিক মদ্যপান কৰাৰ বাবে অচেতন হৈছিল জুবেন হাতুৰী মাছ সাগৰতে বাগৰি পৰিছিল জুবেনে আৰু 75 মিনিট সাগৰ পাৰত পৰি ৰৈছিল জুবেনৰ মৃতদেহ আৰু 1 ঘণ্টা পৰ্যন্ত জুবেনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসা নিৰাপত্তা চিকিৎসা সকলো দিশতে অনিশা কৰা হৈছিল জুবেনক লৈ আৰু সিদ্ধাৰ্থই জুবেনৰ প্ৰতিটো ব্যৱহাৰে ধন আত্মসাৎ কৰিছিল কেৱল এয়াই নহয় পৰিবহন হোটেল ব্যৱহাৰ ধন লুটিছিল সিদ্ধাৰ্থই মঞ্চৰ অনুষ্ঠানৰ পৰা 5 পৰা 6 লাখ টকা পকেটত সোমাইছিল সিদ্ধাৰ্থই অতিৰিক্ত 15% কমিছন লৈছিল জুবেনৰ পৰা আৰু 1 পৰা 2 বছৰ পূৰ্বৰ পৰা জুবেনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি মন্তব্য কৰিছে আৰু শ্যামকণু সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ মূল অভিযুক্ত SITৰ মতে আৰু SIT এনেকুৱাকৈ চাৰ্জশ্বিটত উল্লেখ কৰিছে জুবেনক হত্যা কৰি ধন আত্মসাতৰ অভিসন্ধি ৰচিছিল সিদ্ধাৰ্থই আৰু প্ৰতিশোধ পৰায়ণভাৱে শ্যামকণুৱে ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল শেখৰ আৰু অমৃত প্ৰভাক শেখৰ জুবেনৰ উপাৰ্জিত ধনৰ মুনাফা লৈছিল প্ৰবঞ্চনাৰে আৰু SITৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হয় SITৰ চাৰ্জশ্বিটত এনেকুৱাকৈ ভয়ংকৰ তথ্য আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল 58 লাখ লোকৰ নাম হয় পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে SIR প্ৰক্ৰিয়াক লৈ 2026 নিৰ্বাচনৰ পূৰ্বে কঠোৰ নিৰ্বাচন আয়োগ সমষ্ট কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া জালত বোৱা ভোটাৰ 254খন আসন থকা বংগৰ চৌৰিগীয় সমষ্টিত সৰ্বাধিক কৰ্তন হৈছে প্ৰায় 74,553 জন কেৱল এয়াই নহয় বাংকুৰা কতুলপুৰত সৰ্বনিম্ন কৰ্তন হৈছে 5,678 জনৰ নাম 16 ডিচেম্বৰত প্ৰকাশ পাব পশ্চিমবংগৰ খচৰা ভোটাৰ তালিকা
এছায়াৰ পূৰ্বে ভুৱা ভোটাৰে ভোটাৰ তালিকা ভৰাইছিল বা ভৰাই উঠিছিল অভিযোগ আৰু এই অভিযোগৰ পিছতে আন এটা ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভৱানীপুৰী সমষ্টিতে কৰ্তন হৈছে 44,487 জনৰ নাম আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল প্ৰায় 58 লাখ লোকৰ নাম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ মূল্যবৃদ্ধিৰ মাজতে চৰকাৰে বৃহৎ থকা দৰিদ্ৰ লোকৰ বাবে মাত্ৰ 100 টকাতে প্ৰায় 66,63,244 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল 1 কেজিকৈ চেনি 1 কেজিকৈ নিমখ হয় যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই তিনিটা সামগ্ৰী এতিয়াৰ পৰা আপুনি 100 টকাতে লাভ কৰিব আৰু 1 জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ যদি আপোনাৰ ঘৰত চৰকাৰী গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 300 টকাতে ৰন্ধন গেছ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা জিঅ' টেক কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব গতিকে PMAY ধন পোৱাৰ লগে লগে ঘৰ বনাব লাগিব আপুনি অন্যথা নাপাব চৰকাৰী ঘৰৰ সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আপুনি অৰুণোদয় আঁচনিৰ টকা নিয়মীয়াকৈ কণ্টিনিউ পাই আছে নেকি তেন্তে জানুৱাৰীৰ পৰা 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ আঁচনিৰ টকা 1 জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ ইংগিত এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'